এই বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক আমি প্ৰতি মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দিয়া আৰম্ভ কৰিছো। 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো। এনেকৈ আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে 10,000 টকাটো পুৱা কৰি দিম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাতিপুৱা 5:30 বজাত ফোন কৰিছিলে। ৰাতিপুৱা মোৰো টোপনিতে আছিলো, ফোন বাজিলে মই ফোন উঠালো। মোদী ডাঙৰীয়াই মোক ফোনত ক'লে যে হিমন্ত তই এবাৰ চিমুক লগ পাই লবি। তেতিয়া মই মনতে ভাবিলো যে মোক ভুলতে ফোন লগালে নেকি, কাৰণ মইতো কোনো চিমুক চিনি নাপাওঁ। তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ সুধিলো যে প্ৰধানমন্ত্ৰীজী मैं हिमंत बात कर रहा हूं, मैं हिमंतই কৈ আছো। তেতিয়া মোদী ডাঙৰীয়াই মোক ক'লে মই তোকে কৈছো। মই ফোনটো থলো, মোৰ চিন্তা হৈ থাকিলে যে সিমু কোন, কাৰ কথা ক'লে, কবাত কিবা গণ্ডগোলে লাগিলে নেকি। কাকো ফোনো কৰিব নোৱাৰো। তেতিয়া ৰাতিপুৱা 5:30 বাজি আছে। মই যেনে তেনে টেনচনত, যেনেকে তোমালোকক শিক্ষকে কেতিয়াবা খং উঠিলে তোমালোকৰ ভয় লাগে, টেনচন হয়, আমাৰো প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে আমাৰো ভয় লাগে, আমাৰো টেনচন হৈ থাকে। মই যেনে তেনে 3 ঘণ্টা পাৰ কৰিলো। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় 9:08 খোলে। মই ফোন কৰিলো যে ৰাতিপুৱা মোক প্ৰধানমন্ত্ৰীয়ে ফোন কৰিছিলে, সিমুক লগ পাব ক'লে, মোক অলপ জনাব পাৰিব নেকি কোন সিমু। তেতিয়া মোক তেওঁলোকে ক'লে যে সিমু মানে সিমু দাস। কোন ছোৱালী? অসমৰ এগৰাকী ছোৱালী। যোৱাকালি প্ৰধানমন্ত্ৰীক লগ পাইছিলে। কিয় লগ পাইছিলে? যে এইবাৰ ৱৰ্ল্ড ব্লাইণ্ড ক্ৰিকেটত ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু চেম্পিয়ন ইণ্ডিয়া টিমত অসমৰ সিমু দাসেও খেলিছিলে। যোৱাকালি প্ৰধানমন্ত্ৰীয়ে তাইক লগ পাইছিলে আৰু তাই অসমৰ কথা কৈছিলে, সেইকাৰণে আপোনাক লগ কৰিব দিছে। মই বুজিলো যে ময়ে নাজানো অসমৰ ছোৱালীয়ে ইমান নাম কৰিছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে জানে। নিজকে মোৰ অলপ অপৰাধী যেনো লাগিলে। সিমুক মই ফোন কৰিলো যে মা এবাৰ গুৱাহাটীত আহা। সিমুৱে ক'লে মোৰ 3 দিন ইয়াত কাম আছে, মই অমুক তাৰিখে গৈ আপোনাক লগ পাম। 3 দিন আগতে সিমুৱে মোক লগ কৰিলে। মই সিমুক সুধিলো তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁৱৰ কঠীয়াতলিত। কেনেকে তুমি ক্ৰিকেট খেলিলা? বোলে মই সৰুতে মোৰ এটা বিশেষ জ্ঞান আছে যে মই চকু দি দেখা নাপাওঁ, কিন্তু কাণেদি মই যি শুনো তাক মই কেপচাৰ কৰি লওঁ। কাণেদি যি শুনো তাক মই নিজে নিজে মুখস্থ ৰাখিব পাৰো। মোৰ এই সৰুতে কেইজনমান মানুহে মোৰ এই গুণটো দেখা পাই মোক গুৱাহাটীৰ মনফৰ্ড স্কুললৈকে লৈ আহিলে। মই 2 বছৰ তাতে পঢ়িলো। তাতে মোক কোনোবাই ক'লে যে মই দিল্লীত যাব লাগে। চাব, গোটেই ব্লাইণ্ড ছোৱালী, অন্ধ ছোৱালী, দেউতাক মাক লগত নাই, নিজে নিজে মনফৰ্ড স্কুলৰ পৰা তাই দিল্লীত গ'ল। দিল্লীৰ এখন ব্লাইণ্ড স্কুলত নাম লিখালে। তাতে তাই গম পালে যে ব্লাইণ্ড ছোৱালীয়ে ক্ৰিকেটো খেলে। চিনিয়ৰৰ লগত তাই ক্ৰিকেট খেলিবলৈ গ'ল আৰু এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত তাই ইণ্ডিয়ান টিমত পাৰ্টিচিপেট কৰিলে আৰু ভাৰতলৈ নাম কঢ়িয়াই আনিলে। তাৰ মানে ইচ্ছা শক্তিয়ে, উইল পাৱাৰে আমাক কিমান দূৰলৈ লৈ যাব পাৰে অসমৰ মানুহে আমি নাজানো। খেলিলে, অসমৰ পৰা গ'ল, দিল্লী পালেগৈ, দিল্লীত খেলিলে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে, প্ৰধানমন্ত্ৰীয়ে তাইক লগ পালে আৰু মোক প্ৰধানমন্ত্ৰীয়ে ক'লে যে তই তাইক লগ কৰিবি। তাৰ মানে
সৰু পৰিয়ালত জন্ম হৈ আমি কিমান ডাঙৰ কাম কৰিব পাৰো তাৰ উদাহৰণ চিমু দাস, লভলীনা বৰগোহাঁই, হিমা দাস, আজি আমি সকলোকে দেখা পাওঁ। সৰু পৰিয়ালত জন্ম হৈ মানুহ কিমান ডাঙৰ হ'ব পাৰে, মানুহে আকাশ চুব পাৰে তাৰ উদাহৰণ আজি আমাৰ অসমত, বহুতো উদাহৰণ আমাৰ অসমত আজি আমি দেখা পাওঁ। তোমালোকে জানা যে টমাছ আলভা এডিসনে লাইটৰ বাল্ব নিৰ্মাণ কৰিছিল। এই যে বাল্ববিলাক আমি দেখিছো, ইয়াৰ প্ৰথম আৱিষ্কাৰ আছিলে কোনে কৰিছিলে? টমাছ আলভা এডিসনে কৰিছিলে। কিন্তু এই বাল্বটো বনোৱাৰ আগতে, আৱিষ্কাৰ কৰাৰ আগতে তেওঁ 10,000 টাইমছ ফেইল হৈছিলে। 10,000 বাৰ পৰীক্ষা কৰি 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 বিফল হৈছিলে আৰু 10,001 নম্বৰ বাৰত তেওঁ বাল্ব উৎপাদন কৰিলে। যদি টমাছ আলভা এডিসনে 10,000 বাৰ চেষ্টা নকৰিলেহেঁতেন আজি আমি কেতিয়াও লাইটৰ বাল্ব দেখা নাপালোহেঁতেন আৰু ৰাতি আমি সদায় অন্ধকাৰত থাকিবলগীয়া হ'লহেঁতেন। আজি আমাৰ মাজত এনেকুৱা বহুত উদাহৰণ আমি দেখিছো যে এভাৰেষ্টত প্ৰথম কোনে উঠিছিলে? এডমাণ্ড হিলাৰী আৰু টেনজিং নৰগে। এই দুইগৰাকীয়ে এভাৰেষ্ট জয় কৰাৰ পিছত বিশ্বৰ বহুত মানুহে আজিও এভাৰেষ্ট জয় কৰে। মানুহে মৃত্যুক সাৱটি লয়, বহুত মানুহ মৃত্যু হয়, কিন্তু এভাৰেষ্টত গলে মোৰ মৃত্যু হ'ব পাৰে তাক জনাৰ পিছতো মানুহ বাৰে বাৰে এভাৰেষ্টলৈ যায়, কাৰণ মানুহে সদায় শিখৰত গৈ থিয় হ'ব বিচাৰে। মানুহে জানে যে ই প্ৰত্যাহ্বানেৰে ভৰা কাম, কিন্তু প্ৰত্যাহ্বান থাকিলেও মানুহে প্ৰত্যাহ্বানক জিকি সদায় শিখৰত উপনীত হ'ব খোজে। আজি আমাৰ মাজত বহুতো সফল ব্যক্তি আছে, বহুতো বিজ্ঞানী আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, একোটা সৰু পৰিয়ালৰ পৰা। কোনোবা দেউতাক মাকে খেতি কৰে, কোনোবাই পাণ তামোলৰ দোকান দিয়ে, কোনোবাই ঠেলা চলাই, ৰিক্সা চলাই। যোৱা কেইদিনমান আগতে অসম চৰকাৰে চাকৰি দিওঁতে মই দেখা পাইছিলো যে কেনেকৈ নিজৰ প্ৰতিভা আৰু নিজৰ ইচ্ছা শক্তিৰ ফলত আজি মানুহে সফলতাৰ শিখৰলৈ আৰোহণ কৰিছে। আজি আমাৰ অসমত আমি এনে এখন সমাজ বিচাৰো য'ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে, নিয়মিতভাৱে স্কুললৈ যায়, নিজৰ অন্তৰত লুকাই থকা প্ৰতিভাক নিজে চিনি পাবলৈ শিকে আৰু প্ৰতিভাৰ অন্বেষণ কৰি একোটা সফল মানৱ সম্পদলৈ পৰিণত হ'ব পাৰে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি যেন কেতিয়াও পঢ়া শুনাক ভয় নকৰো, অংকক ভয় নকৰো, বিজ্ঞানক ভয় নকৰো, ইংৰাজীক ভয় নকৰো, কাৰণ আমি যদি সফল ব্যক্তি হ'ব লাগে তেতিয়াহ'লে নিয়মিত পঢ়া শুনা আৰু নিয়মিত অধ্যয়ন। সদায় আমি স্কুলত যাম, স্কুল আমি ক্ষতি নকৰো, স্কুলৰ পৰা ঘূৰি অহাৰ পিছত অলপ হলেও আমি খেলিম, কাৰণ আমাৰ মানুহক যেনেকৈ আমি যেনেকৈ
ভাত নাখালে, পানী না